যিসকল ল'ৰা ছোৱালীয়ে এইবাৰ এইচএছ অৰ্থাৎ মেট্ৰিক পৰীক্ষা দিবা সেইসকল ষ্টুডেণ্টৰ সুবিধাৰ হকে মই এই ভিডিঅ'টো প্ৰস্তুত কৰি আনিছোঁ যাতে তোমালোকে ভাল নম্বৰ পাই উত্তীৰ্ণ হ'ব পাৰা। আহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যিসকল ষ্টুডেণ্টে 2025 চনৰ এইবাৰ এইচএছ অৰ্থাৎ মেট্ৰিক দিবা তেওঁলোকে পৰীক্ষা হলত কোনকেইটা নিয়ম মানি নচলিলে নিজৰে বিপদ হ'ব। তোমালোকে যিমান পৰীক্ষা স্কুলত দিছা ঠিক সেইদৰে এইচএছ অৰ্থাৎ মেট্ৰিক পৰীক্ষাটো কিন্তু অলপ বেলেগ হয়। তাত তোমালোকে ভয় কৰিবৰ দৰকাৰ নাই। তোমালোকৰ আগৰ পৰীক্ষাসমূহৰ ফলাফল স্কুলসমূহতে দি দিয়া হয়। কিন্তু এই পৰীক্ষাৰ ফলাফলসমূহ চবেই জনাকে দিয়া হয়। লগতে ভৱিষ্যতৰ বাবে প্ৰয়োজন এই নম্বৰসমূহ। আগৰ দৰে এইবাৰো তোমালোকৰ MCQ আহিব 45 নম্বৰৰ। তাত তোমালোকৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ বাবে 4টাকৈ অপশ্যন দিয়া হয়। এনেদৰে মইতো তোমালোকক বুজি পাবৰ বাবে লিখি লৈছোঁ। ভাৰতৰ কোনো এখন ৰাজ্যৰ ৰাজ্যপালক কোনে নিয়োগ কৰে? A নম্বৰ দিছে ৰাষ্ট্ৰপতি, B নম্বৰ দিছে প্ৰধানমন্ত্ৰী, C নম্বৰ দিছে মুখ্য ন্যায়মূৰ্তি, D নম্বৰ দিছে তোমালোকৰ উপ-ৰাষ্ট্ৰপতি। তোমালোকক এনেকৈ ওপৰত সোধাৰ দৰে 4টাকৈ অপশ্যন দিয়া থাকিব। নেক্সট তোমালোকৰ শুদ্ধ উত্তৰটো গোল কৰিবলৈ এখন OMR শ্বীট দিয়া হ'ব। ইয়াত তোমালোকৰ A, B, C, D 4টাৰ প্ৰশ্নৰ ভিতৰত যিটো প্ৰশ্নৰ উত্তৰ শুদ্ধ বুলি ভাবা সেইটোত তোমালোকে গোল কৰিবা। ধৰি লৈছোঁ ইয়াৰ C নম্বৰৰ প্ৰশ্নটো শুদ্ধ। এনেকৈ তোমালোকে C বাহিৰলৈ ওলাই নোযোৱাকৈ গোল কৰি থৈ আহিবা। আকৌ পাছত তোমালোকে গম পাইছা বোলে মই যিটো প্ৰশ্নৰ উত্তৰ গোল কৰিছিলোঁ সেইটো ইয়াৰ উত্তৰ নহয়। তাত তোমালোকে যি কৰিও ভুলটো শুদ্ধ কৰিবলৈ যিমান চেষ্টা কৰিও লাভ নাই। যিটোত গোল কৰিলা সেইটোৱে তোমালোকৰ নম্বৰ কাউণ্ট হ'ব। কাৰণ সেইবোৰ মানুহৰ দ্বাৰা নহয় কম্পিউটাৰৰ দ্বাৰা চোৱা হয়। 4 নম্বৰ পইণ্টটো যদি তোমালোকে কোনো MCQ প্ৰশ্নৰ উত্তৰ নাজানা তেতিয়া তোমালোকে সেই প্ৰশ্ন এৰি থৈ নাহি যি জানা আন্দাজকে মাৰি থৈ আহিবা। এতিয়া আহিছোঁ 5 নম্বৰ গুৰুত্বপূৰ্ণ পইণ্টলৈ। চাবা তোমালোকে দীঘল প্ৰশ্নৰ উত্তৰ কেনেকৈ লিখিবা? ক'বলৈ গ'লে তোমালোকে দীঘল প্ৰশ্নৰ উত্তৰবোৰ কৰিবলৈ প্ৰশ্নৰ উত্তৰবোৰ লিখি অধ্যয়ন কৰিব লাগিব। যিসকল ল'ৰা ছোৱালীয়ে আগৰ পৰাই দীঘল প্ৰশ্নসমূহ ভালদৰে লিখি অভ্যাস কৰি আছে সেইসকল ল'ৰা ছোৱালীয়ে ভাল নম্বৰ পাবলৈ সক্ষম হ'বা। আনহাতে যিবোৰ ল'ৰা ছোৱালীয়ে এতিয়াও বহুত পঢ়িব বাকী আছে সেইসকলে পাঠসমূহ ভালদৰে বুজি পঢ়িবলৈ আৰম্ভ কৰা আজিৰ পৰাই যাতে দীঘল প্ৰশ্নৰ উত্তৰসমূহ নিজে অলপ চলপকৈ হ'লেও বনাই তোমালোকে লিখিব পাৰা। ধন্যবাদ।